কংগ্রেস দলের গুন্ডাগিরি নচলিব नरेंद्र मोदी जिंदाबाद 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 जेपी नड्डा जिंदाबाद 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 हिमंत विश्व शर्मा जिंदाबाद 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 চাওক কংগ্ৰেছ দলৰ এটা বিচ্ছিন্নবাদী যি চিন্তাধাৰা আৰু তাৰ চৰিত্ৰ সেই চৰিত্ৰটো ইতিমধ্যে উদঙাই দিছে যেনেকৈ আমি ভাৰতবৰ্ষৰ আপোনালোকে চাব যে জম্মু কাশ্মীৰত পাকিস্তান মদতপুষ্ট যিসকল সন্ত্ৰাসবাদী উগ্ৰপন্থী দল আছে সেই উগ্ৰপন্থীৰ দ্বাৰা তাত কিছু বিচ্ছিন্নবাদীক তেখেতসকলে নিয়ন্ত্ৰণ বা তেনেকুৱা ধৰণৰ হেৰি কৰে ছাপৰ্ট দিয়ে আৰু তেওঁলোকে কি কৰিছে এনেকুৱা ধৰণৰ এই ধৰণৰ যি কাম কাজ যি হেৰি শিল দলিওৱা বা বিভিন্ন ধৰণৰ তেনেকুৱা বোমা দলিওৱা এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰিছে আৰু তাৰ প্ৰতিফলন আমি আমাৰ অসমতো দেখিবলৈ পাইছোঁ শেহতীয়াভাৱে আৰু যাৰ বাবে যোৱাকালি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোলাঘাটত তেখেতে পৰিভ্ৰমণ কৰি থকা সময়ত তাত তেনেকুৱা ধৰণৰ কংগ্ৰেছী গুণ্ডা কংগ্ৰেছী বিচ্ছিন্নবাদী দেশৰ বিচ্ছিন্নতাৰ কথা চিন্তা কৰে তেখেতসকলে তেখেতসকলৰ দ্বাৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আক্ৰমণ কৰা হ'ল পানীৰ বটল দলিয়াইছিলে বিভিন্ন ধৰণৰ আৰু ভৱিষ্যতে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম কাজ কৰা তেওঁলোকৰ বিচ্ছিন্নবাদী কাম কাজ কৰা তেওঁলোকৰ পৰিকল্পনা নিশ্চিতভাৱে থাকিব কাৰণ যোৱাকালি ঘটনাটোৱে তাৰ চৰিত্ৰ উদঙাই দিছে গতিকে আমি এই স্থানৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলাৰ পৰা আজি আমি এটা প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ যুৱ মৰ্চাৰ উদ্যোগত আমি সকীয়াই দিছোঁ কংগ্ৰেছ দলক আমি এই স্থানৰ পৰা আমিও সকীয়াই দিছোঁ যাতে এনেকুৱা ধৰণৰ চিন্তাধাৰা তেখেতসকলৰ যি বিচ্ছিন্নতাবাদী চিন্তাধাৰা এই চিন্তাধাৰা তেখেতসকলে ত্যাগ কৰক আমি সমূলঞ্চে আমি অসমৰ পৰা আমি তেখেতসকলক বিদায় দিছোঁ ভাৰতবৰ্ষৰ গোটেই ষ্টেটৰ পৰা ৰাজ্যৰ পৰা আমি সকলোৱে তেখেতসকলক বিদায় দিম ইয়াত নিশ্চিত হৈ থাকক বিচ্ছিন্নতাবাদী চিন্তাধাৰাৰে তেখেতসকলে ইয়াত আহিব নোৱাৰে আৰু আমি বাধা দিম সদায় আজি ভাৰতীয় জনতা যুৱ মৰ্চা বঙাইগাঁও জিলাৰ উদ্যোগত আমাৰ দলীয় কৰ্মীসকলৰ সহযোগত আজি আমি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যে আমাৰ বিজেপি চৰকাৰৰ দিনত যিখিনি উন্নয়ন হৈ আছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতখন যেনেকৈ আগবাঢ়ি গৈছে বিশ্বৰ বুকুত নাম উজ্বলাবলৈ সক্ষম হৈছে ঠিক তেনেকৈ আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমখন দপে দপে আগবাঢ়িছে অসমৰ সকলো ঠাই গাঁও চহৰ সকলোৱে আজি উন্নয়নৰ শিখৰত আগুৱাই গৈছে তাৰ কাৰণে কংগ্ৰেছ চৰকাৰৰ তেওঁলোকৰ হিংসা লাগিছে আৰু তেওঁলোকৰ যি চৰিত্ৰ আচল চৰিত্ৰ তেওঁলোকৰ সেইটো তেওঁলোকে দেখাই দিলে কংগ্ৰেছ দল সঁচাকৈ তেওঁ যি ঘটনা কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বটলেৰে দুলাইছে এইটো অতিকে লজ্জাজনক এই ঘটনা আগতে কেতিয়াও হোৱা নাই এই ঘটনাৰ কোনো নজিৰ নাই কিন্তু আজি কংগ্ৰেছ দল সঁচাকৈ তেওঁলোকে আমাৰ বিজেপি চৰকাৰৰ দিনত যি উন্নয়নৰ ধাৰা সেই ধাৰাত তেওঁলোক শংকিত হৈ গৈছে তাৰ কাৰণে তেওঁলোকে উল্টা পুল্টা যি তুই কাম কৰি আছে তো ইয়াৰ পৰা আমি কংগ্ৰেছ দলক সকীয়াই দিব বিচাৰিছোঁ তেওঁলোকে ৰাইজৰ হৈ কাম কৰক কিন্তু তেওঁলোকে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বটল দুলীয়াটো তেওঁলোকে কি বুজাব বিচাৰিছে তেওঁলোকে বিৰোধীত থাকি আজি তেওঁলোকে বটল দুলিয়াইছে এজন মুখ্যমন্ত্ৰীৰ গাড়ীত আৰু তেতিয়াহ'লে তেওঁলোকে যদি ভৱিষ্যত যদি অসমত যদি বা তেওঁলোকে চৰকাৰ গঠন কৰে তেতিয়াহ'লে তেওঁলোকে কি কৰিব ইয়াৰ পৰাই বুজিব পাৰি কংগ্ৰেছৰ দল একেবাৰে নিকৃষ্ট এটা তেওঁলোকৰ মানসিকতা কংগ্ৰেছ কৰ্মীসকলৰ আৰু তেওঁক মই তীব্ৰ ভাষাৰে ভাৰতীয় জনতা যুৱ মৰ্চা বঙাইগাঁও জিলাৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তেওঁলোকক ভৱিষ্যতে এনেকুৱা কামৰ পৰা বিৰত থকাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু কংগ্ৰেছ চৰকাৰৰ দলক মই ধিক্কাৰ জনাইছোঁ তেওঁলোকে এনেকুৱা ধৰণৰ কামৰ পৰা বিৰত থাকক তেওঁলোকে সঁচাকৈ এটা তেওঁলোকৰ কৰ্মীসকলৰ মানসিকভাৱে তেওঁলোকে ভুগিছে আজি বিজেপি চৰকাৰৰ যি উন্নয়ন এই উন্নয়নক দেখি তেওঁলোকৰ মানসিকভাৱে তেওঁলোকৰ দল একেবাৰে মানে তেওঁলোকে কি কৰিম কি নকৰিম মানে তেনেকুৱা ধৰণৰ তেওঁলোকৰ মানে আচল চৰিত্ৰবিলাক ওলাই আহিছে।